Hello friends, welcome to my YouTube channel Khatim Ali's Life. বন্ধুসকল আশা কৰো আপোনালোক সবে ভালে আছে। আজি পুনৰাই মই আপোনালোকৰ মাজলৈ উপস্থিত হলো। আজি মোৰ আলোচ্য বিষয় হ'ব মাকৈ খেতি। তো মাকৈ এই খেতিত প্ৰডাকশন কেনেকুৱা, কি ধৰণৰ মাটিত আমি লগাব লাগে আৰু মাকৈ খেতি কৰিবলৈ হলে কি কি সাৰৰ প্ৰয়োজন আৰু সংগনে দেখা দিয়া মাকৈ গছত এটা বেমাৰ দেখা পাও যে এপুকে এনেকুৱা ধৰণৰ জালি বনাই দিয়ে খাই তাৰ কাৰণ আমি কি ঔষধ আমি খেতিত দিম আৰু মাটিৰ জলসিঞ্চন কিমান দিন পিছে কৰিলে মাকৈ খেতিৰ বাবে বৰ উপযোগী এটো জেট কথাখিনি মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিম। আৰু কথা হল মাকৈখিনি কেনেকৈ লগাব লাগে। আজিকালি ধৰক একে নহয় দুই ধৰণৰ মাকৈ লগোৱা পদ্ধতি দেখা পাও। 18 ইঞ্চি বাই 18 ইঞ্চি বা কিছুমানে 17 ইঞ্চিও লগায় ডিসটেন্সটো। আমি যেনেকৈ ফুলকবি ওলকবি বন্ধাকবি লগাবৰ কাৰণে যে বাহিৰে ধুনীয়াকৈ বনাই আস্তানো তেনেকুৱাকৈ লগায়। আস্তানাৰ পিছত প্ৰতিটো চাৰিআলিৰ মাজে মাজে এটাকৈ গুটি দি থৈ যায়। আজিকালি ধৰক বৈজ্ঞানিক পদ্ধতিত লগোৱাৰ পদ্ধতি ওলাইছে, মেচিন ওলাইছে বিলাক মাকৈ খেতিৰ। আমি যেতিয়া গুটিবিলাক লগাবলৈ যাম তেতিয়া ধৰক মেচিনেদি আমি এই গুটিবিলাক লগাও। তো যিটো খেতি আপোনালোকক দেখুৱাই দিছো বা যিটো খেতি লৈ মই আলোচনা কৰি আছো এই খেতিটোত মেচিনেদি লগোৱা হৈছিল। খেতিৰ পৰা ভাল এটা টকা যেন উপাৰ্জন কৰিব পাৰিব। তো খেতিৰ ধৰণ আকৃতি চেহাৰা এইখিনি তাৰমানে গুৰুত্ব সহকাৰে আপোনালোকে কি কৰিব লাগিব চোৱাৰ পিছত তাৰমানে এটো জত কথাখিনি আজি এই ভিডিঅ'টোৰ মাজেদি আপোনালোকৰ লগত মই শেয়াৰ কৰি আছো। তো মই আপোনালোকক এটা কথাই কৈছো, স্কিপ নকৰিব, মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। আৰু যদি আপোনালোকে মোৰ চেনেলৰ এতিয়া নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিয়ক। আজি মই আহিছো কোৰপুৰ। আজি মই কোৰপুৰত আহি উপস্থিত হলোহি। তো দাদা এজনে কি হৈছিল এই যিটো খেতি আপোনালোকক দেখুৱাই দিছো ইয়াত অলৰেডি ধৰক 6 বিঘা খেতি হ'ব মাকৈ গছ যেতিয়া গজালি মেলিছিল পাতখিনি একদম পুৰা ৰঙা হেতা পৰা হৈছিল। পিছত মোৰ তাত ফোন মাৰিলে। ফোন মাৰাৰ পিছত মোৰ সেই কোৰপুৰ দাদাৰ লগত ফোনত কথা পাতিলো। মোক ক'লে যে দাদা ঘৰৰ ওচৰৰ মানুহ এজনে মোক কৈ আছে যে মাকৈ খেতি এটো নহয়, হাল মাৰি দিব লাগে, হাল মাৰি বেলেগ কিবা সবজি কৰিব লাগে। মই পিছে ক'লো যে আপোনালোকে খেতি কৰাৰ লগে লগে যদি আপোনালোকে কয় যে মই খেতিৰ পৰা বহুত টকা পাম, কিন্তু কথা হল কি হয় আমি খেতিত খৰচ কৰিব লাগিব। ধৰক মাকৈৰ যেতিয়া আহিব তেতিয়া ধৰক 1 কিলো মাকৈ যেতিয়া আমি 24 পৰা 25 টকা বিকিব পাৰিম তেতিয়াতো আপোনালোকে বহুত টকা পাব 6 বিঘা মাটিত, হয় না। মই সেই কাৰণে ক'লো যে আপুনি মই কোৱা যিখিনি দানা আৰু সাৰ হিচিব দিলো সি কিনিলে, কিনে মোৰ পৰা কি কৰিলে সাৰখিনি দোকানৰ পৰা লৈছে। মই কি কৰিলো দানা আৰু ঔষধখিনি পঠিয়ালো। তো এতিয়া ধৰক আজি সাৰখিনি ঔষধখিনি দিয়াৰ পিছত আজিৰ ইয়াৰ বয়স 1.5 মাহ পাৰ হ'ল। আগত আছিল 1 মাহ, টোটেলি 2-2.5 মাহ হৈ গ'ল প্ৰায়, কিন্তু গছটো হওঁতে অকণমান সময় লৈছে। মই পিছত কি কৰিলোঁ দাদাৰ লগত কথা পাতিলোঁ আৰু এই এনেকুৱা ধৰণৰ পোকৰ ঔষধ মই দাদাক কিনে ডেলিভাৰী দি দিলোঁ আৰু 98 দানা দিছিলোঁ। ইয়াত 6 বিঘা মাটিত 1 বিঘাই প্ৰতি যদি আপোনালোকে 1 কিলোকৈ 98 দানা দিব পাৰে তো আপোনালোকৰ একদম পুৰা সাফিচিয়েণ্ট। মাত্ৰ 1 কিলো প্ৰতি বিঘাত 1 কিলো 98 দানা আপোনালোকে দিব পাৰে তেনেহলে সাফিচিয়েণ্ট হৈ যাব। আপোনালোকৰ গছৰ চেহাৰা এনেকুৱা হৈ যাব। এতিয়া কথা হ'ল মই গৰিলৈকে গ'লো। আপোনালোকৰ মাকৈ খেতি কৰিবলৈ হলে ওখ এঢলীয়া অম্লতা বেছি থকা মাটি থকাৰ কোনো প্ৰয়োজন নাই। যিবিলাক মাটিত আমি সবজি নকৰো তেনেকুৱা মাটিটো হ'ব, কিন্তু কথা হ'ল আমি গোবৰ সাৰটো অলপ দিবই লাগিব। গোবৰ সাৰ দিলে মাকৈ গছত মাকৈ ঠিকই লাগে, সাৰ নথকা মাটিটো মাকৈ লাগিব। কিন্তু কথা হ'ল আমি গোবৰ সাৰ দিলে মাকৈৰ যিখিনি সেইখিনি পুষ্ট হৈ ওলাব আৰু দানাবিলাকো ডাঙৰ হ'ব। তাৰ কাৰণে মই গোবৰ সাৰ আপোনালোকক দিবৰ কাৰণে কৈছোঁ।
আৰু মাটিখিনি অলপ অম্লতা হ'লেই হ'ব, বেছি নালাগে। 7.3% অম্লতা থাকিলেও মাকৈ খেতিৰ বাবে বৰ উপযোগী। আৰু ঔষধখিনি আপোনালোকৰ কাৰণে পঠিয়াই দিম, আপোনালোকে ফোন মাৰিব, ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে। A to Z কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। এই চাওক খেতিয়কে আহিছে, একদম পূৰা ঔষধ সাৰখিনি লৈ একদম পূৰা দৌৰি গৈ আছে খেতিৰ ফালে। তাৰ বহুত আনন্দিত হৈছে। সাৰখিনি ঔষধখিনি মই যেতিয়া কিনি দিছিলোঁ লগত থাকি, তাৰমানে খেতি যেতিয়া এনেকুৱা ধুনীয়া হৈছে, তেতিয়া এই খেতিয়কে তাৰমানে খুৰা গুচি গ'লে নেকি? খুৰা গুচি গ'লে নেকি? তো বন্ধুসকল নিশ্চয় চালে খেতিয়কে আহিছে, আহি খেতি চাবৰ ফালে একদম ইফালে মূৰলৈ গৈ আছে। আজি তাৰমানে জলসিঞ্চন কৰি আছে। আপোনালোকে কি কৰিব লাগিব যাতে পোকে, মই এটা কথা আপোনালোকক কৈছোঁ, পোকে যদি এনেকুৱাকৈ খাই দিয়ে মাকৈৰ গছখিনি, ঠিক মাজৰ যিটো পাত আছে সেইটো যদি এনেকৈ একদম পূৰা খাই দিয়ে, মাকৈ খেতিত মাকৈ আৰু ক'ত হ'ব। আপোনালোকে মোক যোগাযোগ কৰক, দানা কি কি লাগে, ঔষধ কি কি লাগে, কেৱল সাৰখিনি মই নপঠাওঁ। সাৰখিনি আপোনালোকে আপোনালোকৰ ঘৰৰ ওচৰত থকা দোকানৰ পৰা ক্ৰয় কৰিব। মই এটা দানাও সাৰ আপোনালোকক দিব নোৱাৰোঁ, তাৰ কাৰণ মোৰ তাত হেৰি নাই, সাৰ দিয়াৰ পাৰ্মিশ্যন মোৰ নাই। কিন্তু দানা, ঔষধ, পোকৰ ঔষধ যদি লাগে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব, মই ডেলিভাৰী কৰি দিম। আপোনালোকে খেতি বচাওক, আমাৰ কৃষক বন্ধুসকলে টকা উপাৰ্জন কৰক, তাৰে কামনা কৰিলোঁ। আপোনালোকে সফল হওক। আমাৰ অসমীয়া মানুহখিনিয়ে যাতে, দাদা বাইদেউসকলে যাতে খেতি বাতিৰ লগত মনোযোগী হয়। কেৱল দাদাসকলক কোৱা নাই, মই বাইদেউসকলকো কৈছোঁ, খেতি কৰিলে কাৰো সন্মান নাযায়। আমি সন্মান বজাই ৰাখিম, আমি একত্ৰিত হ'ম, একে হাতে হাতে মিলাই আমি আগবাঢ়িম। আমাৰ সোণৰ অসম আমি আকৌ পুনৰাই আৰু উন্নতৰ ফালে লৈ যাম, তাৰে কামনাৰে আজি মই এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই লগ পাম। ধন্যবাদ। জয় ভাৰত, জয় অসম।